হেল্ল' এভৰিৱান, আজি আমি মা কামাখ্যাৰ আশীষ বিচাৰি কামাখ্যা মন্দিৰলৈ আহিলোঁ। একোখন দেৱীপীঠৰ ভিতৰত অন্যতম আৰু শক্তিশালী দেৱীপীঠ হৈছে মা কামাখ্যা। পুৰণা মান্যতা আছে যে মা কামাখ্যাৰ ওচৰত ভক্তই যি মনোবাঞ্ছা লৈ আহে সেয়া পূৰণ হয়। সেয়ে আমিও মাৰ দুৱাৰত আশীষ ল'বলৈ আহিলোঁ। পশুপতিম স্থানুম নীলকণ্ঠম উমাপতিম নমামি শিৰসা। এয়া আমি চাকি ধূপ লৈ সোমাই আহিলোঁ মাৰ দুৱাৰত। মন্দিৰত সোমাই আহি চাকি ধূপ জ্বলাই দি সেৱা কৰিলোঁ। বিৰাট মানুহৰ ভিৰ। যিহেতু আজি সোমবাৰ আছিলে, বিশেষকৈ আমাৰ অসমৰ মানুহতকৈ বাহিৰৰ মানুহ বেছিকৈ দেখিবলৈ পোৱা গৈছিল। যদি আপোনালোকে কামাখ্যা মন্দিৰ অহা নাই আজিলৈকে, জীৱনত এবাৰ নিশ্চয় আহি যাব এই মন্দিৰটো। খুবেই ভাল লাগে এই মন্দিৰটোত আহি। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।